হেল্ল' এভৰিৱান ৱেলকাম টু অধ্যাপনা আছাম। আজি আমি এই ভিডিঅ'টো ডিছকাছ কৰিবলৈ লৈছোঁ যোৱাকালি 29 ছেপ্টেম্বৰত হৈ যোৱা থাৰ্ড গ্ৰেডৰ যি ADRE এক্সাম তাৰ যিখন কুৱেশ্যন পেপাৰ সেইখন আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ। যিমান পাৰোঁ আমি শুদ্ধ উত্তৰ আপোনালোকক প্ৰভাইড কৰিম। বলক আমি কুৱেশ্যনছবিলাক চাই লওঁ এতিয়া। চ' কুৱেশ্যন নম্বৰ এইটো বি ছেট হয়। চ' আপোনালোকে মিলাই চাব কুৱেশ্যনছকেইটা। কুৱেশ্যন 1টো আছিলে যে এইটো ভেন ডায়েগ্ৰাম আছিলে। লিখক সমাজ সংগীতজ্ঞ। ইয়াৰে কোনটোৰ তলৰটো মানে প্ৰতিনিধিত্ব কৰিব, কোনটো অপশ্যনে। চ' ইয়াৰে শুদ্ধ উত্তৰ হ'ব চিটো। কাৰণ গোটেইকেইটাতে কমন থাকিব। লেখক এজনো শিক্ষক হ'ব পাৰে, সংগীতজ্ঞ হ'ব পাৰে, শিক্ষক এজনো লেখক হ'ব পাৰে, সংগীতজ্ঞ হ'ব পাৰে। চ' এইটো হ'ব ডি। কুৱেশ্যন নম্বৰ 2টো IPL 2023 সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল। চ' এইখন আছিলে গুৱাহাটী, আপোনালোকে জানে যিহেতু আমাৰ ইয়াতে হয়। তাৰপিছত 3টো আছিলে 50জন শিক্ষাৰ্থীৰ এটা শ্ৰেণী পৰীক্ষাৰ 100 নম্বৰৰ ভিতৰত গড় নম্বৰ কৈ পাইছে 45.5। পুনৰ নিৰীক্ষণত দেখা গ'ল যে এটা তথ্য অন্তৰ্ভুক্তিত 85ৰ ঠাইত ভুলকৈ 58 বুলি নম্বৰ অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰেণীটোত প্ৰাপ্ত নম্বৰৰ শুদ্ধ গড় মান কিমান হোৱা উচিত। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 46.04। বি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 5টোৰ 24 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা ধাতৱীয় গোলকক কাটি সমানে 8 ভাগ কৰা হ'ল আৰু এভাগক পুনৰ গোলকৰ আকৃতিত যেতিয়া গলাব তেতিয়া নতুন যিটো গোলক হ'ব সেইটোৰ ব্যাসাৰ্ধ দিছে, এইটো 12 চেণ্টিমিটাৰ হ'ব। কুৱেশ্যন নম্বৰ 6, নিম্নলিখিত কোনটো অধাতৱ খনিজ পদাৰ্থ নহয়। অধাতৱ খনিজ পদাৰ্থ নহয় মানে ধাতৱ খনিজ পদাৰ্থ কোনটো হয় সুধিছে, এইটো বক্সাইট, এইটো আইৰণৰ আকৰ হয়। কুৱেশ্যন নম্বৰ 7, হুইচ অফ দ্য ফলোয়িং ইজ কালেক্টিভ নাউন ফৰ চিপছ। চিপছ মানে জাহাজৰ কাৰণে কোনটো কালেক্টিভ নাউন হ'ব, ফ্লিট বুলি কয় এইটো। কুৱেশ্যন নম্বৰ 8, গোবী মৰুভূমিয়ে স্পৰ্শ কোনখন দেশক কৰিছে সুধিছে, চীন আৰু মংগোলিয়া হ'ব, চীন এণ্ড মংগোলিয়া। কুৱেশ্যন নম্বৰ 9, দ্বিঘাত সমীকৰণ এটা দিছে। চ' ইয়াৰে যি দুটা সমাধান হ'ব সমাধান দুটাৰ পূৰণফলো দিছে। চ' আলফা আৰু বিটা বুলি যদি ধৰোঁ তেতিয়াহ'লে পূৰণ কৰিলে কিমান হয়, C/A হয়। ঠিক আছে, গতিকে C/A মানে চিৰ ঠাইত আছে 6 আৰু এৰ ঠাইত আছে আপোনাৰ 2 আছে, গতিকে ইয়াৰ এনচাৰ 3 হৈ যাব। ঠিক আছে, 3 অপশ্যন বি। কুৱেশ্যন নম্বৰ 10, 5টা সংখ্যা দিছে, এই 5টাকে কি কৰিছে, যিকেইটা অংক আছে অংককেইটা অধক্ৰমত সজাব দিছে, মানে ডাঙৰৰ পৰা সৰুলৈ। তেতিয়া সজোৱাৰ পিছত ইয়াৰে আটাইতকৈ ডাঙৰটো আৰু আটাইতকৈ সৰুটোৰ পাৰ্থক্য কিমান হৈছে। তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অপশ্যন এ হ'ব 222। টুটো কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 11টোত আছে A/B মানে 4/3 হয়, তেন্তে 6A + 2B ডিভাইডেড বাই 4A - 2B, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 হ'ব, অপশ্যন এ। তাৰপিছত কুৱেশ্যন নম্বৰ 12, হুইচ জঙাল বইলহুৰ এইটো ক'ত কোনটো জেগাত আছে, এইটো ৰহাত আছে। কুৱেশ্যন নম্বৰ 13, 2024 চনত অসম বৈভৱ বঁটা কাক দিছিলে, ৰঞ্জন গগৈক দিছিলে, প্ৰাক্তন CGI চিফ জাষ্টিচ অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 14, জম্মু কাশ্মীৰত তলৰ কোনটো পৰ্বতমালা আছে, পীৰ পাঞ্জাল পৰ্বতমালা আছে, অপশ্যন এ কাৰেক্ট। কুৱেশ্যন নম্বৰ 15, দ্বৈত প্ৰণালীৰ দুটা সংখ্যাত 11 আৰু 10ৰ যোগফল দ্বৈত প্ৰণালীত প্ৰকাশ কৰিলে কিমান পাম, 110, 110 পাম, অপশ্যন বি। 16টো নিম্নলিখিত কোনখন দেশক ভূমধ্যসাগৰে স্পৰ্শ নকৰে। চ' ভূমধ্যসাগৰে বহুত কেইখন দেশক স্পৰ্শ কৰে। চ' এইটো অকণমান ট্ৰিকি কুৱেশ্যন, ফ্ৰান্স, অপশ্যন ডি, ফ্ৰান্সটো শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন নম্বৰ 17, কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ। চ' ৱৰ্ল্ড হিষ্ট্ৰী ৱাৰ্ছ অফ ৰজেছ এইটো কাৰ কাৰণে হৈছিলে, এইটো হৈছিলে ব্ৰিটিছ সিংহাসনৰ কাৰণে। তাৰপিছত এটা মেথছ দিছে। চ' √0.09 আৰু √1.69, মানে এইটোৰ কাৰণে হ'ব আপোনাৰ 0.3 হ'ব আৰু এইটোৰ কাৰণে হ'ব 1.3 হ'ব। চ' দুটা প্লাছ কৰিলে 1.6 হ'ব, 1.6 বিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 19, নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য, হাৱাইটো হয়, হাৱাই, অপশ্যন এ। কোনখন নগৰীত পদ্মনাভস্বামী মন্দিৰ অৱস্থিত, থিৰুৱন্তপুৰম, কেৰেলাৰ ৰাজধানী হয় এইটো, পদ্মনাভস্বামী মন্দিৰ আছে। 21, কালবিলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্য হয়, এইটো ৰাজস্থানত আছে, মানে থৰ মৰুভূমি অঞ্চলৰ হ'ব। কুৱেশ্যন নম্বৰ 22, টি আও তালিমেৰান আও কোন খেলৰ লগত জড়িত, তাৰমানে অধিনায়কো আছিল তেখেত, ভাৰতীয় ফুটবল
ফুটবল খেলৰ আছিলে। কুৱেশ্যন নম্বৰ 23 ডক্টৰ বেজবৰুৱাত 1969ত মেইন ভূমিকাত ভূমিকাত কোনে অভিনয় কৰিছিল? নিপন গোস্বামীয়ে কৰিছিল। ডক্টৰ বেজবৰুৱাত 2 ওলাইছে, সেইকাৰণে কুৱেশ্যনটো অলপ ৰিলিভেণ্ট হৈছে আৰু দিছে। বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছে? 5 বাৰ কৰিছে। বহুতে 7 বাৰ দিছে, কিন্তু 5 বাৰ হয়। 25টোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি -11/36। 26ৰ কাৰেক্ট এনচাৰটো হ'ব, এইটো কৰিলে আমি গম পাম 0.64 হ'ব। ভিলেজ ৰকষ্টাৰ কাৰ হয়? কোন নিৰ্দেশক মানে ডিৰেক্টৰ মানে গোটেইখিনি ৰীমা দাসে কৰিছে। তেখেত আমাৰ ওচৰৰে ছয়গাঁৱৰ হয়, গতিকে এতিয়া গোটেই বিশ্বতে ৰীমা দাসৰ নাম জানে চিনেমা জগতৰ ক্ষেত্ৰত। 29 জাপান এনচাৰ হ'ব, মানে টয়টাৰ মুখ্য কাৰ্যালয় জাপানত আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 3 ফুড ইজ ইংলিছৰ কুৱেশ্যন ফুড ইন দিছ হোটেল ইজ ৱৰ্ছ দেন ডেট প্ৰভাইডেড এট আৱাৰ হোষ্টেল। আমাৰ হোষ্টেলতকৈ বেছি বেয়া। ৱৰ্ছটো এইটো কম্পাৰেটিভ ডিগ্ৰী হয়, গতিকে ইয়াৰ অপজিটটো হ'লে বেটাৰ হ'ব। বেড ৱৰ্ছ ৱৰ্ষ্ট আৰু গুড বেটাৰ বেষ্ট। অপশ্যন বি ইজ দ্য কাৰেক্ট। 31টো সুধিছে এটা শংকুৰ ভূমি ব্যাসাৰ্ধটো 4 উচ্চতা 9। শংকুটোৰ আয়তন উলিয়াব দিছে। এইটো 1/3 পাই আৰ স্কুৱাৰ এইচত কৰিলে এইটো ছাইডত কৰি দিয়া আছে, চাব পাৰিব। পাইটো পাই কৰি ৰাখিলে হ'ল, তেতিয়া 48 পাই হৈ যাব। পাইৰ ভেলুটো বহাব নালাগে। তাৰপিছত এইটো মিৰ'ৰ ইমেজ কোনটো হ'ব? মানে এইটো যদি আইনাৰ সন্মুখত থৈ দিওঁ আমি, তেতিয়াহ'লে কি হ'ব ইমেজটো? অপশ্যন বি এইটো হ'ব, এনেকুৱা ধৰণৰ হ'ব। বি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 33 নিম্নলিখিত কোনগৰাকীক 2024 জ্ঞানপীঠ বঁটা পাইছে? গুলজাৰে পাইছে। 34 কুৱেশ্যন নম্বৰ 34ত মনালিছা বৰুৱা মেহতা কোনটোৰ লগত জড়িত? টেবুল টেনিছ হয়। 35টো আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্বটো বেছি হয়? এইটো চাই ল'ব। এইটো ইণ্ডোনেছিয়াই হয় নে ভিয়েটনামে হয়, অলপ ডাউট আছে। ভিয়েটনাম ওচৰত থকা যেন লাগে, কিন্তু এইটো চাই ল'ব আপোনালোকে, অলপ ডাউট আছে। তাৰপিছত এনচাৰবিলাক অলপমান অফিচিয়েল এনচাৰকেইতকৈ 2-এটা বেলেগ হ'ব পাৰে, সেইটো আপোনালোকে যাতে মিলাই লয়। তাৰপিছত কুৱেশ্যন নম্বৰ 36 এইটোৰ এনচাৰ 23 হ'ব লাগে। এ ইজ দ্য কাৰেক্ট এনচাৰ। 37ৰ শুদ্ধ উত্তৰটো হ'ব 100। 38ৰ ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছিলে? কানাডা, মানে ৰেচিডুৱেল পাৱাৰ্ছ কানাডাৰ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছিলে। চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল? চন্দ্ৰগুপ্ত মৌৰ্য। বৰ্তমান সময়ত কোনখন দেশ নাই? চেকোস্লোভাকিয়া, এইটো নাই। বি ইজ দ্য কাৰেক্ট এনচাৰ। 41ৰ এনচাৰটো 3:1 হ'ব। এইটোতো একেবাৰে কমন আৰু উমানন্দ মন্দিৰ ক'ত আছে? ভস্মাচলত আছে। তাৰপিছত 43 এইটোৰ এনচাৰ টকাৰী। 44টো অকণমান বহুতৰে ডাউট আছে, চ' এইটো বি অপশ্যন 184 হ'ব। কেনেকৈ হ'ব মই আপোনালোকক কৈ দিছোঁ, চাওক ইয়াৰে 13 আৰু এইটো মানে 13ত +2 কৰি দিলে হ'ল। 13 + 2 15, 15 + 30 450 হয়। আকৌ এইটো দিয়া আছে 32 + 2 মানে 34 × 23, এইটো কৰিলে আমি 728 পাম। তাৰমানে এইটো কিমান হ'ব? 21 + 2 অৰ্থাৎ 23 × 8 যিমান হয় ইমান হ'ব, অৰ্থাৎ ডেট ইজ এনচাৰ 23 8 কৰিলে 184। এইটো ছাইডত কৰা আছে, চাই ল'ব পাৰিব। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 45 লন টেনিছ নহয় কোনগৰাকী? এইটো পুলেলা গোপীচন্দ। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। 46 ভূমধ্যসাগৰ ক'ত আছে? ইউৰোপ আৰু আফ্ৰিকাৰ মাজত আছে। 47 কোনখন ব্যতিক্ৰম কোনখন? সামবেদ, ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ হ'ব লাগে, এইটো আয়ুৰ্বেদ দিছে, আয়ুৰ্বেদ নহয়। চ' ডি ইজ দ্য কাৰেক্ট এনচাৰ। 48 বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্যৰ সাম্ৰাজ্য আছিল? কাশ্মীৰ অঞ্চলত আছিল। 49 ডৰেমন কি এটা কাৰ্টুন চৰিত্ৰ? অপশ্যন ডি ইজ দ্য কাৰেক্ট। কুৱেশ্যন নম্বৰ 50 পি.টি. উষা কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? এথলেটিক্স হয়। দৌৰে, জাম্পিং আছে, দৌৰ আছে, চ' এথলেটিক্স। ধ্যানচান্দ কি খেলৰ সৈতে জড়িত? হকী। হকী যাদুকৰ বুলি কোৱা হয় মেজৰ ধ্যানচান্দ। তাৰপিছত কাণত পিন্ধা কোনটো গহনা সুধিছে? থুৰিয়াটো। তাৰপিছত এটা দিছে, এইটো বহুতে ভুল কৰিছে, √/2 দিছে। চ' এইটোৰ কাৰেক্ট এনচাৰ হৈছে মানে এটা আপোনাৰ ঘনক দিছে। ঘনক এইটো এটা ত্ৰিমাত্ৰিক বস্তু হয়, 3D। চ' ঘনকটোৰ মেক্সিমাম কৰ্ণ কিমান হ'ব পাৰে সুধিছে। চ' কৰ্ণটো হ'লে ইয়াৰ পৰা ইয়ালৈকে নহয়। বহুতে এইটো ভাবিছে
এইটো 1 হলে এইটো হ'ব √/2 এইটো পাইথাগোৰাছৰ উপপাদ্য মতে পাম কিন্তু এইটোৰ ক্ষেত্ৰত হ'ব আপোনাৰ এটা কোণাৰ পৰা এটালৈকে হ'ব অৰ্থাৎ এইটো যেতিয়া হ'ব এইটো 90 ডিগ্ৰী হ'ব আমি এইটো সমকোণী ত্ৰিভুজ হিচাপে গণ্য কৰিব পাৰিম আৰু তেতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে এইটো √2 এইটো 1 এইটো √/3 হ'ব ডি ইজ দ্য কাৰেক্ট এনসাৰ ফৰ শিওৰ 54ৰ শুদ্ধ উত্তৰটো হ'ব 4 55টো হ'ব 6/11 56 হ'ব কোনখন ৰাজ্য মানে অফিচিয়েল স্পন্সৰ হকিৰ কাৰণে হকি টিমৰ ইণ্ডিয়াৰ কাৰণে সো উৰিষ্যা ইজ দ্য কাৰেক্ট এনসাৰ 57 দাণ্ডিয়া ক'ৰ হয় দাণ্ডিয়াৰ ক'ৰ লোকনৃত্য গুজৰাট আমি সকলোৱে জানো তাৰ পিছতো ত্ৰিকোণমিতিৰ আহিছে sin θ = যদি tan θ হয় সৰি sin θ = cos θ হলে 1 + tan θ কিমান হ'ব sin θ cos θ কেতিয়া হয় যেতিয়া θ = θ to 45 হলে sin θ = cos θ হয় গতিকে θ ৰ মান 45 এটা sin ইয়াতে tan 45 বহাই দিলে tan 45 হল 1 গতিকে 1 + 1 হ'ব 2 বি ইজ দ্য কাৰেক্ট এনসাৰ তাৰ পিছৰটো কৰি চালে গম পাব 59 টো দক্ষিণ হ'ব অপচন বি 60 টো কি হ'ব ভাৰতৰ পৰোক্ষ কৰ কোনটো হয় জিএসটি গুডছ এণ্ড সাৰ্ভিস টেক্স সামগ্ৰিক আৰু সেৱা কৰ অপচন সি ইজ দ্য কাৰেক্ট এনসাৰ তাৰ পিছৰটো 61 টো হ'ব অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ ভি কিউ বি এম ভি আৰ এইটো শুদ্ধ হ'ব তাৰ পিছত মল্লযোদ্ধা কোন গৰাকী হয় এইটো সুধিছে সো এইটো হ'ব সুশীল কুমাৰ ইজ দ্য কাৰেক্ট এনসাৰ এইটো নহয় সুশীল কুমাৰ অপচন সি ইজ দ্য কাৰেক্ট এনসাৰ তাৰ পিছত এটা খুব টান বুলিয়ে ক'ব লাগিব এইটো বহুতে 90% 95% ক্যান্ডিডেটে ভুল কৰিছে আপোনালোকে ভালকে চাব এইটো যেতিয়া -46ক 3 ৰে ডিভাইড কৰা হয় তেতিয়া কিমান হ'ব বহুতে -1 দিছে আৰু 1 দিছে কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব -2 অপচন ডি ইজ দ্য কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 64 প্ৰাইড এণ্ড প্ৰিজুডিচ কোনে লিখিছিল অপচন এ জন জেন অষ্টেন ইজ দ্য ৰাইটাৰ অপচন ইজ দ্য কাৰেক্ট কুৱেশ্যন নম্বৰ 65 1% of 1 plus 2% of 2 plus 3% of 3 এইটো কৰিলে 0.14 পাম আমি অপচন ডি ইজ দ্য কাৰেক্ট 66ৰ যেটো আমাৰ লালটিয়ে আমাৰ মুখত থকা লালটি আছে মুখক গহ্বৰত আছে সেইটোৱে কোনটো ফানে মানে কোনটো ব্ৰেক ডাউন কৰে চেতহাৰ মাংসহাৰ খাদ্যপ্ৰাণ চৰ্বি তো এইটো ষ্টাৰ্চ খিনি কৰে মানে অপচন এ চেতহাৰ অপচন ইজ দ্য কাৰেক্ট তাৰপিছত কুৱেশ্যন নম্বৰ 67 এইটোৰ শুদ্ধ উত্তৰ এ হ'ব দক্ষিণ পশ্চিম কুৱেশ্যন নম্বৰ 68 এইটো শুদ্ধ উত্তৰ হ'ব 68ৰ বি হ'ব মানে এক্স হাৰত যদি এক্সটা বস্তু আমি কিনো অৰ্থাৎ এইটো এটা 12 টকাকে 12টো হেৰি হ'ব আপোনাৰ ডিসকাউন্ট দিয়াৰ পিছত 12 টকাকে পৰিব এইটো 12 মানে বি টো কাৰেক্ট হ'ব 69 আইপিএল মেচ অনুষ্ঠিত ক'ত নহয় পাটনাত নহয় মানে বিহাৰৰ পাটনাত নহয় 72 হ'ব যেতিয়া আমি আগতে সৰুতে পাইছিলো অশ্বঘোৰা হত যে নদী এখনে ছুটি পথ লবলৈ গতি সলনি কৰিলে গঠন হোৱা বক্ৰ জলভাগ যিটো হয় অৰ্থাৎ সাপোজ নদী এখন এনেকে বৈ আহিছে সো ডেফিনেটলি যেতিয়া স্পিড বেছি হ'ব সোঁত বেছি হ'ব বানপানী হ'ব পানী তেতিয়া এইটো দিশ হলাবও পাৰে কাৰণ কি হয় ই ছুটি পথটো এনেকে ঘূৰি নাহি পেলাই ই ছুটি পথ ল'ব পাৰে সো তেতিয়া ডাইৰেক্ট নদীটো এনেকে গুচি আহিব ঠিক আছে আৰু এই যিখিনি বস্তু সেইখিনি ইয়াতে ৰৈ যাব সো এইটো কি হয় এইটো এটা অশ্ব মানে ঘোঁৰাৰ খুৰাৰ দৰে হৈ যায় সেইকাৰণে এইটো অশ্বখুৰাৰ হ্ৰদ বুলি কোৱা হয় বদ্বীপ নহয় বহুতে বদ্বীপ দিছে গতিকে অপচন সি ইজ দ্য কাৰেক্ট কুৱেশ্যন নম্বৰ 71 কোন গৰাকী হিন্দী কবি মধুশালা অগ্নিপথৰ বাবে জনাজাত হৰিবংশ ৰায় বচ্চন বি ইজ দ্য কাৰেক্ট 72 টোৰ শুদ্ধ উত্তৰ হ'ব বা 73 এইটো 3 পাই হ'ব 74 টো কি হ'ব অগ্নি স্নান হ'ব অন্তৰীপ কাহিনীৰ আধাৰত এইখন চিনেমা বনাইছিলে ভৱেন্দ্ৰনাথ শইকীয়া তেখেতে লিখিছিলে এইখন লিখিছিলে অগ্নি স্নানৰ উপন্যাস যিখন অন্তৰীপ আছিলে তাৰপিছতো 75 টো এ হ'ব 13,310 টকা 76 হ'ব ভূটান মানে কিৰা আৰু ঘৌ কোন দেশৰ জাতীয় সাজ পোছাক এইটো ভূটান হয় 77 টোৰ শুদ্ধ উত্তৰ হ'ব 8 হ'ব সো এইটো আপোনাৰ যদি চাই √3 9ৰ কাৰণে 3 প্লাছ √16 4 3 প্লাছ 4 মানে 7 42 লগত 7 কৰিলে 49 হ'ব 49ৰ যেতিয়া স্কুৱেৰ ৰুট উলিয়াম আমি তেতিয়া এইটো কিমান হ'ব 49ৰ 7 হ'ব এটা 7 আৰু 5 ইনটু কৰিলে 7 আৰু 5 ইনটু কৰিলে 35 হ'ল এইফালে প্লাছ কৰিব দিছে 134ৰ লগত মানে 169 হ'ল
169 ৰ কাৰণে কিমান থাকিল √51 + 169 169 ৰ √, 13 হ'ব এতিয়া 51 আৰু 13 প্লাস কৰিলে 64 হ'ব আৰু 64 ৰ বৰ্গমূল হ'ব 8 অপশন বি ইজ দা কাৰেক্ট আনসাৰ অপশন সি 8 টো কুৱেশ্যন নম্বৰ 79 নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয় অসমীয়া উপন্যাস নহয় আধা লেখা দস্তাবেজ এখন নভেল নহয় এখন অটোবায়োগ্ৰাফি বাই মামনি ৰয়ছম গোস্বামী তাৰপিছত আইডেন্টিফাই দ্য কাৰেক্টলি স্পেল ৱৰ্ড যোন কোনটো শুদ্ধ আছে কনজাৰভেশ্যন সংৰক্ষণটো এইটো তাৰপিছত 21 অপশন শুদ্ধ উত্তৰটো হ'ব এইটো 60 মিনিট 82 এইটো হ'ব আপোনাৰ কি দিছে তৃতীয় শ্ৰেণীৰ লিভাৰ অশুদ্ধটো তৃতীয় শ্ৰেণীৰ লিভাৰ বাদাম ভঙা এইটো হ'ব কাৰণ এইটো দ্বিতীয় শ্ৰেণীৰ হয় সেকেন্ড ঠিক আছে দ্বিতীয় শ্ৰেণীৰ লিভাৰ হয় এইটো 83 ৰ শুদ্ধ উত্তৰ হ'ব 2π + 4 84 টো ইয়াৰে শুদ্ধটো হ'ব ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত অৰ্থাৎ অসমখনৰ পশ্চিমত লাগি থকা নাই ছিকিম কিন্তু অসমখন যদি আমি চাওঁ এনেকে যদি চাওঁ তেলে ছিকিম ইফালে আছে মোটামুটি এইফালে আছে ওয়েস্ট বেংগল মানে পশ্চিমবংগ ছিকিম ইফালে আছে দ্যাট মিন্স পশ্চিমত পৰিব এইটো শুদ্ধ 85 সাগৰ দেখিছা ডেফিনেটলি দেৱকান্ত বৰুৱা অপশন ইজ দ্য কাৰেক্ট 86 এইটো হ'ব চিত্ৰটোৰ ক্ষেত্ৰফল হ্ৰাস পাই যাব যদিহে এইটো আয়ত হিচাপে ভাবি চালে হ'ল এটা ছবিটো লিখা আছে এইটো আপোনালোকে চাই ল'লে বুজি পাব সো এইটোৰ ক্ষেত্ৰফলটো হ্ৰাস পাব অকমান 87 8:30 হ'ব মানে আঢ়ৈ ঘণ্টা গুচি যাব যেটো প্ৰশ্নটো সুধিছে বি টো কাৰেক্ট হ'ব 88 টো হ'ব 88 টো এ এনসাৰ হ'ব এইটো ডি নহয় অভিযোগনামা তাৰ মানে যদিহে কোনোবা ডাঙৰ অফিচিয়েলছৰ কিবা প্ৰবলেমছ পায় বা সেইটো যদি আইনীভাৱে কিবা এটা কৰিব খোজে সেইটো মানে কি কয় ইম্পিচমেন্ট বহিব লাগে ইভেন ৰাষ্ট্ৰপতিকো যদি হে অপসাৰিত কৰিব লগা হয় এইটোৱে একমাত্ৰ প্ৰসেস আৰু ডাঙৰ তেনেকুৱা পদত যিবিলাক আছে চৰকাৰী পদত বা আমাৰ ভাৰতৰ গণতন্ত্ৰত এটা অভিযোগনামা মানে অভিযোগ আনে আৰু এনেকে স্টাৰ্টিং হয় প্ৰসেসটো ইম্পিচমেন্ট বা অভিযোগনামা অপশন ইজ দা কাৰেক্ট 89 ৰ শুদ্ধ উত্তৰ হ'ব সৰ্বোচ্চ কোনে পাইছিল মাইকেল ফেল্পছ বি কাৰেক্ট 92 হ'ব গ্ৰেমি এৱাৰ্ডছ মানে সংগীতৰ লগত জড়িত গ্ৰেমি এৱাৰ্ডছ তাৰপিছত 91 এইটো কি বুজাব এইটো মেকুৰী শকত এন্দুৰ মানে মেকুৰীও শকত হ'ব পাৰে এন্দুৰো শকত হ'ব পাৰে মানে কমন এইটো মাজত তাৰপিছত 92 ৰ শুদ্ধ উত্তৰটো কোনটো হ'ব সো যোনে ভিডিওটো ইয়ালৈকে চাই আছে এইটো একেবাৰে বহুতে কিবা কিবি কৰি আছে এই কুৱেশ্যন পেপাৰখন যাৰ আছিলে কিমান কৰিছে কিন্তু ইয়াতে একেবাৰে এটা সহজ টেকনিক আছে সেইটো হ'ল 1 প্লাস সামথিং আছে ঠিক আছে 1 প্লাস সামথিং তাৰ মানে ডেফিনেটলি 1 তকৈ বেছি হ'ব হয় নে নহয় হয় গতিকে ইয়াতে হাফটো নহয় হাফ নহয় √3/2 টো 1 তকৈ সৰু হয় কাৰণ √3 মানে কিমান √3 মানে 1 তকৈ বেছি 2 তকৈ সৰু অৰ্থাৎ √4 হলেহে 2 হ'ব √4 হলে 2 হ'ব গতিকে 2/2 হলেহে 1 হ'ব অৰ্থাৎ এইটো আমাৰ ডি টো নহয় আৰু এইটো নহয় ইভেন 1/something এইটো একতকৈ সৰু গতিকে শুদ্ধ উত্তৰটো হ'ব সি 3/2 মানে এইটো 1.5 হয় সো সি 3/2 ইজ দা কাৰেক্ট আনসাৰ তাৰপিছত কুৱেশ্যন 93 যে 1 জানুৱাৰী 2024 ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি এইটো হ'ল ভলদিমিৰ জেলেন্সকি বুলি সকলোৱে জানো আমি তাৰপিছত 94 এইটো যদি এৰেঞ্জ কৰিব লগা হয় কোনটো হ'ব অপশন সি মানে 2 টো আগতে আহিব তাৰপিছত 4 তাৰপিছত 1 তাৰপিছত 3 95 কাৰেক্ট সিনোনিম এফ্লুয়েন্ট মানে ওয়েলদি ৰিচ ধনী এইটো ওয়েলদি হয় জানুৱাৰী was the days month of the year coldest so এইটো সুপাৰলেটিভ ডিগ্ৰীত হ'ব কেনেকৈ জানো আমি দা আছে দাটো থাকে জেনাৰেলি তাৰপিছত 98 যে people who are walking খোজকাঢ়ি যদি যায় zebra strips on roads are crossing zebra stripৰে যদি খোজকাঢ়ি যায় কি কয় pedestrian বুলি কয় 99 এটাৰ শুদ্ধ উত্তৰ হ'ব সি 9 টো শুদ্ধ উত্তৰটো হ'ব সি 100 কুৱেশ্যন নম্বৰ এটো শুদ্ধ উত্তৰ হ'ব 11 11ক মানে 2 ৰে হৰণ কৰিলে ভাগে 1 পাওঁ 3 ৰে কৰিলে 2 পাওঁ 4 ৰে কৰিলে 3 হয় 101 টো cos θ মানে 5/3 হলে sin θ 12/13 হ'ব 102 শুদ্ধ উত্তৰটো হ'ব 120 টকা 103 ভাৰতৰ বৰ্তমান
গণতন্ত্ৰ কোনটো আছে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ 104 6 হ'ব এইটো শুদ্ধ উত্তৰ 105 কোন দেশত কলম্বাছৰ জন্ম হৈছিল বহুতে পৰ্তুগাল মাৰিছে পৰ্তুগালটো ৰাউণ্ড কৰিছে সো এইটো ইটালী হয় কুৱেশ্যন নম্বৰ 106 কোনখন দেশে সুয়েজ খাল নিয়ন্ত্ৰণ কৰে ইজিপ্তে কৰে সুয়েজ খালটো মানুহে বনোৱা খাল হয় কুৱেশ্যন নম্বৰ 107 মহাভাৰতৰ এটা অংশ কি হয় গীতাটো ৱাটাৰ ৰিফ্লেকশ্যন মানে পানীত কেনেকুৱা ধৰণৰ হ'ব এইটো শুদ্ধ উত্তৰটো চি হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ মানে এইটো তাৰপিছত 109 ইয়াৰ শুদ্ধ কোনটো যে পৃথিৱীৰ উপৰিভাগ 90% পানী আছে এইটো শুদ্ধ 110ৰ শুদ্ধ উত্তৰটো হ'ব 14 আৰু 111ৰ ইয়াৰে কি কৈছে ইনকাৰেক্ট কোনটো সুধিছে ইয়াৰে বাকীকেইটা শুদ্ধ হয় ইংলেণ্ড অন কাপ ইন দ্য ফাৰ্ষ্ট টুৰ্ণামেণ্ট ফাৰ্ষ্ট যিটো আইচিচি মেন্স ODI হৈছিলে ওৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেট ৱৰ্ল্ড কাপ হৈছিলে তাতে ৱেষ্ট ইণ্ডিজেহে প্ৰথম ওৱন হৈছে জিকিছিলে ইংলেণ্ড জিকা নাছিলে 112টো কি হ'ব ধনী কবি বুলি কাক কয় বিনন্দ চন্দ্ৰ বৰুৱা অপশ্যন এ 113টো হ'ব চাওক এইটো আকৌ দিছে সাম সুধিছে ইয়াৰে আগত এটা সুধিছিলে যে ৰুট দুটাৰ দ্বিঘাত সমীকৰণৰ মূল দুটাৰ যোগফল সুধিছে মানে আলফা প্লাছ বিটা সুধিছে আলফা প্লাছ বিটা কিমান মাইনাছ বি বাই এইটো ক্লাছ 9-10ত আছে এই বস্তুটো চ' মাইনাছ বি বাই এ হ'লে মাইনাছ মাইনাছ 5/2 অৰ্থাৎ 5/2 হ'ব চিটো কাৰেক্ট হ'ব তাৰপিছত 114টো হ'ব অপশ্যন ডিটো 8 ব্ৰমিন এইটো ডিটো কাৰেক্ট হ'ব 115টো শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাট কোন আছিল ঔৰংগজেব আছিলে অলিম্পিকৰ পতাকাত কোনটো বৰণ দেখা নাযায় সুমথিৰা মানে অৰেঞ্জ কালাৰটো তাৰপিছত 117ৰ শুদ্ধ উত্তৰটো A6 হ'ব 118ৰ চ' এইটো যদি আমি চাম কোনটো মিলা নাই 31টো মিলা নাই কাৰণ 3 5 7 এনেকৈ বাঢ়ি গৈছে তাৰপিছত 19টো টাইকণ্ডটো ক'ত সৃষ্টি হৈছিলে টাইকণ্ড যিটো সমৰ কলা এইটো হৈছে কোৰিয়াত হৈছিলে চিয়াচেন ইন লাডাখ ইজ এন এক্সাম্পল অফ চিয়াচেনটো কি হয় এটা হিমবাহ মানে গ্লেচিয়াৰ ইয়াতে এইটো পাহাৰ নহয় এইটো তুষাৰাবৃত পাহাৰ বা মালভূমি বা শীতল মৰুভূমি নহয় ইয়াতে বহুত বৰফ আছে ইভেন যদি গোটেই গ্লেচিয়াৰ্ছবিলাক হিমবাহবিলাক পৃথিৱীৰ গলি যায় তেতিয়াহ'লে গোটেই পৃথিৱীখন বুৰি যাব ইমান পানী মানে ৱাটাৰ H2O বৰফ আকৃতিত গোটা অৱস্থাত জমা হৈ আছে পৃথিৱীত দালাল ষ্ট্ৰীট ক'ত আছে ডেফিনেটলি মুম্বাইত আছে দালাল ষ্ট্ৰীটটো ৰিলেটেড টু নিফটি আমাৰ যিটো চেনচেক্স আৰু নিফটি আছে অৰ্থাৎ শ্বেয়াৰ মাৰ্কেটৰ হেডকোৱাৰ্টাৰ আছে দালাল ষ্ট্ৰীটটো তাৰ লগত জড়িত মুম্বাইত আছে তাৰপিছত 122 জ্ঞানপীঠ বঁটা কোনে লাভ কৰা নাই নীলমণি ফুকন ৰিচেণ্টলি পাইছে মামণি ৰয়ছম গোস্বামী ছেকেণ্ডত পাইছে প্ৰথমত পাইছে বীৰেন্দ্ৰনাথ ইয়াতে দত্ত বুলি দিছে কিন্তু এইটো বীৰেন্দ্ৰনাথ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হ'ব লাগে হীৰেণ ভট্টাচাৰ্যহে পোৱা নাই বাকী এইটো কি হৈছে ক'ব নোৱাৰোঁ আৰু চ' এইটো ভুল থকা বুলি আমি ক'ব লাগিব এইটো নম্বৰ সকলোৱে পাব চাগে আৰু 123 পৰিব্ৰজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল হিউৱেন চাঙে কৰিছিল কুমাৰ ভাস্কৰ বৰ্মনৰ শাসনকালত ইংৰাজীৰ যিকেইটা কুৱেশ্যন দিছে মাজত অলপ কৈ দিছে বহুতে এৰি আহিছে সেইকাৰণে গম নাপাই কিনে আইডেণ্টিফাই দ্য প্ৰপাৰ নাউন ইয়াতে প্ৰপাৰ নাউন কোনটো হ'ব স্পেচিফিকেশ্যন হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ 125টো 101 আৰু 10 পূৰণ কৰিলে 1010 মানে এইটো পাম অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ তাৰপিছত আমি আহোঁ ইংৰাজীখিনি যদি চাওঁ এইটো ফ্ৰেছে এইটো এটা কম্প্ৰিহেনশ্যন দিছে চ' ইয়াৰে এইটো পঢ়ি চালে আমি গম পাম যে পেছেজটোৱে কি ইমপ্লাইজ কৰিছে চিৰিয়াছ ডেমেজ ডান বাই লাইট পলিউশ্যন চ' ইয়াৰে মেইনটো হ'ল কোৱেষ্টিং স্পিৰিট অপশ্যন ডিটো শুদ্ধ হ'ব দিছ এপ্লিকেশ্যন ৱাজ ৰিটেন ডেছ এ পেন এপ্লিকেশ্যনখন পেনেৰে লিখা হৈছে চ' পেনটো ধৰি পেলাই লিখিছে উইথ হ'ব এইটো বি ইজ দ্য কাৰেক্ট তাৰপিছত হি পুট চাম ডেছ ইন দ্য হিং মানে জইন চ' অইল দিছিলে হি পুট চাম অইল ইন দ্য হিংছ চ' ডেট ইট শুড নট স্কুইক গতিকে এইটো কাৰেক্ট হ'ব এভৰিৱান এডমায়াৰ্ড ডেছ ইজ কাৰেজ এডমায়াৰ এনেই জেনেৰেলি এডমায়াৰৰ লগত ফৰ প্ৰিপজিশ্যন হয় সেইকাৰণে এইটো বহুত কনফিউজিং কৰি দিছে বেছিভাগে কি কৰিছে চি দিছে চ' এইটো মোৰ মতে ন' ৱৰ্ড ৰিকুৱায়াৰ্ড হ'ব লাগে চ' আমি আলোচনা কৰি পেলাই এইটো শুদ্ধ উত্তৰ উলিয়াইছোঁ অধ্যাপনা আছামৰ টিমে এভৰিৱান এডমায়াৰ্ড হিজ কাৰেজ চ' বেলেগ একো নালাগে ন' ৱৰ্ড ৰিকুৱায়াৰ্ড যদি হিজটো নাথাকিলে হয় এভৰিৱান এডমায়াৰ্ড ফৰ কাৰেজ তেনেকুৱা ধৰণৰ হ'ল হয় কিন্তু হিজ কাৰেজ আছে এতিয়া ন' ৱৰ্ড ৰিকুৱায়াৰ্ড হ'ব তাৰপিছত এনালজি দিছে চেল্ফ বুক কেছ ইয়াতে এইটো
কি থ'ব পাৰোঁ আমি বুক কেছ চেল্ফতো কিতাপ থ'ব পাৰোঁ একে কামেই দুটাৰ বস্তু থ'ব পাৰোঁ আমি চ' চেম কাম থকা কি হ'ব আৰ্ম লেগ এইটো নহয় ষ্টেজ কাৰ্টেন নহয় বেঞ্চ আৰু চেয়াৰ এইটো একে কাম দুটাতে আমি বহিব পাৰোঁ তাৰপিছত কুৱেশ্যন নম্বৰ 131 ওপৰৰ পেছেজটো চালে আমি গম পাম যে ডাজ নট চাৰ্ভ এজ এ চিম্বল এইটো শুদ্ধ উত্তৰ হ'ব কালচাৰ শ্বক অকণমান আপোনালোকে পঢ়ি চাব শুদ্ধ উত্তৰ ডি হাউ ইজ ৰিয়েলিটি ডিফাইন এজ ইন দিছ পেজেছ ৰিয়েলিটি মানে মিনিং হয় যদি আমি এইটো কম্প্ৰিহেনশ্যনটো পঢ়ি চাওঁ 133 আছে ইন দ্য কণ্টেক্সট অফ দ্য টপিক অফ দ্য পেছেজ ৱেন ডু উই ফিল লষ্ট অৰ ফ্ৰাইটেন ৱেন উই শ্লিপ আউটছাইড দ্য চিম্বলিক ৱেব অফ কালচাৰ মানে বিটো কাৰেক্ট হ'ব 134 শুদ্ধ উত্তৰ হ'ব বড়োৱা ৱাজ ইউজুৱেলি এবল টু কেটচ দ্য 6:35 ট্ৰেইন ফ্ৰম গুৱাহাটী 135 ইডিউচ মানে কি এইটো অকণমান টাফ দিছে ইডিউচ মানে ইলিচিট হ'ব 136 এইটো হ'ব ৱেৰ ইউ বি মানে have you been হ'ব and I be to the dentist I have been to the dentist সিটো কাৰেক্ট হ'ব তাৰপিছত যিটো কম্প্ৰিহেনশ্যন দিছে অকণমান ডাঙৰ that 137 টো এইটো পঢ়ি চাব চালে the word hide in the first paragraph means hide মানে ইয়াতে স্কিন বুজাইছে মানে ছাল বুজাইছে 138 ৰ শুদ্ধ উত্তৰটো none of the above হ'ব 139 Okapis stay within the forest interior the passage relate this to the days of the Okapi এইটো scarcity 140 ৰ শুদ্ধ উত্তৰ explain why Okapis appear to be rare 141 steps had been cut in the ice এইটো শুদ্ধ হ'ব 142 বি টো কাৰেক্ট হ'ব 143 কিন মানে কি আমি যে কওঁ কিট এণ্ড কিন এইটো এটা ফ্ৰেজেছ এণ্ড ইডিয়মছ আছে কিট এণ্ড কিন মানে ইষ্ট কুটুম্ব আমি এইটো আগতে জানো চ' কিন মানে ৰিলেটিভ ইষ্ট কুটুম্ব আলহী তাৰপিছত বেকন মানে ম'শ্যন তাৰপিছত এইটো স্পেচিয়াছ মানে চাব এইটো আকৌ বহুতে ভুল কৰিছে এইটো ৱৰ্ডটো এক্সপেনচিভ নহয় মানে খৰচী নহয় ফিজুল খৰচী নহয় এইটো এক্সপানচিভ এক্সপান হোৱা এক্সপান মানে বহল হোৱা বিস্তৃত হোৱা তো এইটো স্পেচিয়াছ হ'ব মানে বেছি জাগা থকা তাৰপিছত গালিবল এইটো শুদ্ধ উত্তৰটো হ'ব গালিবল নেইভ অপশ্যন বি ইজ দ্য কাৰেক্ট তাৰপিছত আমি শেষৰ ফালে আহিছোঁ তিনিটা কুৱেশ্যন আছে চাৰিটা 147 ৰ শুদ্ধ উত্তৰটো হ'ব এ দ্য চেফটি বাইচাইকেল উড লুক ফেমিলিয়াৰ টু টুডেজ চাইক্লিষ্ট 148 ৰ শুদ্ধ উত্তৰটো ৰিভলিউচনেলাইজড মানে আপোনাৰ চেঞ্জ ড্ৰাষ্টিকেলি ৰিভলিউচন হোৱা 149 জেমছ ষ্টাৰ্লি and the last one Macmillan added iron rims to the tires of his bicycle to make the tire last longer so thank you যদি কোনোবাই ভিডিঅ'টো শেষলৈ চাই আছে আৰু পাৰালৈকে শুদ্ধ উত্তৰ আপোনালোকক যোগান ধৰা হৈছে আৰু যদিহে এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সাম ৰিলেটেড বস্তু আপোনালোকে বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ